2021 চনৰ 10 মে তাৰিখে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল স্পষ্ট, আমি এখন অসম নিৰ্মাণ কৰিম, যিখন অসম অটল হৈ থাকিব, যিখন অসম অবিচল হৈ থাকিব, আৰু যিখন অসমে অগ্ৰগামী গতিৰে অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক আগবঢ়াই লৈ যাব। আজি আমি স্পষ্টভাৱে মনত পেলাব পাৰোঁ, আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ বিভীষিকাৰ মাজত নহয়, সমতা, ঐক্যতান আৰু বিকাশৰ জয়গান গাই এখন নতুন অসমৰ বুকুত আজি আমি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, দ্বিতীয়বাৰৰ বাবে এই ঐতিহাসিক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ সৌভাগ্য মোৰ প্ৰাপ্তি হৈছে। মই ডিব্ৰুগড়বাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে জনাব বিচাৰিছোঁ যে অহা 30 জানুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাজ্যৰ অসম বিধানসভাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তাৰ লগে লগে প্ৰায় 300 কোটি টকা ব্যয়েৰে আমি নিৰ্মাণ কৰিবলগীয়া অসম বিধানসভা 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব আৰু এই ডিব্ৰুগড়ৰ পবিত্ৰ ভূমিৰ পৰাই ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়বিলাকৰ ওপৰত আলোচনা হ'ব আৰু এই ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ অনিৰুদ্ধ যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব। মই ডিব্ৰুগড়বাসী ৰাইজক অহা 30 জানুৱাৰী তাৰিখৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে বিনম্ৰতাৰে সৈতে আহ্বান জনাম।